হেল্ল' এভৰিৱান, চিমি ৰিংকিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰিংকিয়ে ভইচ অভাৰ কৰি আছোঁ। তো এইটো আমাৰ ভিডিঅ' আছিলে সৰস্বতী পূজাৰ দিনাখন, যিটো আমাৰ দিয়া হোৱা নাছিলে কাৰণ বনোৱাই নাছিলোঁ। তো আজি ভাবিলোঁ এইটো আমি বাকীখিনি মই ভইচ অভাৰ কৰি দিওঁ। এয়া হৈছে আমাৰ চিমিৰ ল'ৰা পুকুমণি। আমাৰ পুকু বহুত উৎপাত কৰি থাকে। তাৰপিছত এয়া আমি কিছুমান আ অলংকাৰ উলিয়াই ল'লোঁ। আধা বস্তু পুকুৱে খেলি আছে। তো এয়া কিবা কিবি আমাৰ গহনা পাতি আছে, যিটো আমি আজি সৰস্বতী পূজাৰ দিনাখন পিন্ধিম। এয়া ধুনীয়া খাৰু, হয়তো মই অযোধ্যাৰ পৰা আনিছিলোঁ, য়েল্ল' কালাৰৰ খাৰু। তাৰপিছত তেনেকৈ বহুত কিবা কিবি বস্তু আমি উলিয়াইছোঁ বহুত দিনৰ মূৰত। আৰু এইবোৰ আমাৰ কিছুমান পুৰণা বস্তু আছে, যিবোৰ থৈ দিছোঁ। এইবিলাক এইটো খাৰু, এই খাৰুটো মই জানো ক'ৰ পৰা আনিছিলোঁ পাহৰিলোঁ। তো এইবিলাক এনেকৈ খাৰু আছে আৰু বহুত বিভিন্ন ধৰণৰ। আমি থৈ দিওঁ কাৰণ পিছত আকৌ পিন্ধিব পাৰি। তাৰপিছত এনেকৈ আমি উলিয়াই লৈছোঁ। সেয়া পুকু, সি খেলি আছে সেইবিলাক বস্তু এতিয়া তাক পিন্ধাই দিব লাগে আমি। তাৰপিছত এয়া কিবা কিবি এনেই বস্তু আৰু সৰস্বতী পূজা বুলি। এইটো আমাৰ খোপাত বান্ধা এটা হেৰি নিচিনা হয় আৰু ৰাবাৰৰে, বস্তুটো প্লাষ্টিকৰ হয়। তো এইটো অৰিজিনেল ফ্লাৱাৰ নহয়, কিনিব পাৰি এইবোৰ। তাৰপিছত এইটো বস্তু মায়ে আনিছিলে আমাৰ জগন্নাথ পুৰীৰ পৰা। এইটো ক্ৰিষ্টেল নিচিনা হয়, পিন্ধিবলৈ ধুনীয়াই লাগে। এইটো তাৰে ইয়াৰিংটো আছে তাৰে লগতে একেলগে তাৰপিছত এইটো এটা ছেট হয়, ধুনীয়া একদম ময়ূৰৰ হেৰি নিচিনাকৈ, ময়ূৰৰ পাখিটোৰ নিচিনাকৈ হয়। তাৰপিছত তেনেকৈ আমি সেইবিলাক চব পিন্ধি মেলি ৰেডি হ'লোঁ। এতিয়া আমি লাহেকৈ আৰু পুকুক খানা পিনা খুৱাই মেলি আমি যাম। কাৰণ আমি ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ। আমি স্কুল বা কলেজ নহয়, আমি অংগনবাড়ী যে আছে, অংগনবাড়ীত যাওঁ। আমাৰ পুকুৰ অংগনবাড়ীত যাওঁ। এইবাৰ প্ৰথম সিহঁতে অংগনবাড়ীত এইবাৰ সৰস্বতী পূজা কৰিছে। একদম অনুষ্ঠিতহে কৰিছে আৰু সৰুকৈ কৰিছে। চ' এয়া মই ৰেডি হৈছোঁ, অকণমান মুখৰ এনেই মেকআপ কিবা কিবি কৰি ল'লোঁ। এনেকৈ কিবা কিবি অকণমান মেকআপ কৰি লৈছোঁ। এয়া পুকু, তাকো ৰেডি কৰাই দিলে মাকে। চবকে খুৱাই মেলি ৰেডি কৰাই দিছোঁ। বেচেৰাটো সেইবিলাক পৰিলেও বিচনাৰ পৰা আমিও পটককৈ ধৰিবই নোৱাৰিলোঁ তাৰপিছত এয়া চিমি, তাই ৰেডি হ'বই পৰা নাই। তাৰপিছত এয়া চাওক, এইটো আমি ৰিক্ৰিয়েশ্যন কৰিছোঁ। এইটো আমি বহুত আগতে যেতিয়া আমি স্কুলত পঢ়ি তেতিয়া আমি কাপোৰ পিন্ধিছিলোঁ। তো সেই কাপোৰৰ আমি আকৌ ৰিক্ৰিয়েট কৰিছোঁ। মাৰ কাপোৰ হয় এইটো, আৰু এইযোৰ মাৰ কাপোৰ হয়, তাৰ লগত ৰিক্ৰিয়েশ্যন কৰিছে। সেইকাৰণে অকণমান টাইটত ছুটি হৈছে কাপোৰটো। তো তেনেকৈ আমি মিলাই পিন্ধিলোঁ। আগৰ মেমৰিজবিলাক আমি অকণমান উপস্থাপন কৰিছোঁ। পিছত এইটো চিন আমি যিহেতু ঘৰত কৰিব নোৱাৰিম, সেইকাৰণে তাই ভিডিঅ'টো আমি তাতে অংগনবাড়ীৰ ওচৰত ইয়াতে তাত মন্দিৰ আছিলে, শিৱ মন্দিৰ, তাৰপিছত সেইটো ঘৰতে কৰিছোঁ। তাৰপিছত এইখিনি আকৌ আমাৰ ঘৰতে আছিলে, যোৱাৰ আগমুহূৰ্তত হয়, কাৰণ বস্তুখিনি অলপ খেলি মেলি হৈ গৈছে ভিডিঅ'টোত। কাৰণ এই পুকুৱে সৰু আছে ন, সি সৰু বাচ্ছা হয়, একো বুজি নাপায়। সেইকাৰণে তাক এইটো মোজা পিন্ধি দিছে, সি নিপিন্ধে এইবিলাক একো। আমি আগলৈ পুকুৰ ভিডিঅ'বিলাক দি গৈ থাকিম বাৰু ইউটিউবত, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আছে। তাৰপিছত এনেকৈ আমি ওলাই মেলি গ'লোঁ। এয়া সৰস্বতী পূজাৰ হেৰি হয়, তাতে আমাৰ শিৱ মন্দিৰ কাষত সৰস্বতী পূজা।